तो সকলোকে নমস্কাৰ, গুড মৰ্নিং, आदाब, सत श्री अकाल, गुड इवनिंग, गुड आफ्टरनून, राम राम भाई सारे आने। तो कैसे हो आप लोग? तो সকলোৰে ষ্টাৰ্ট কৰি মই আজি ষ্টাৰ্ট কৰি আছোঁ যিটো আমাৰ চেপ্টাৰ নম্বৰ 8 আছে আসাম জাতীয় বিদ্যালয়ৰ সেই চেপ্টাৰটোৰ এই অনুশীলনীকেইটা ষ্টাৰ্ট কৰিম। চেপ্টাৰটোৰ নাম হৈছে ঘনমূল আৰু ঘনসংখ্যা। তেনেহ'লে ঘনমূল মানে কি আৰু ঘনসংখ্যা মানে কি? আমি ঘনফল মানে কি বুজো বা ঘন মানে কি বুজো? ঘনফল আৰু ঘন একেই। যেতিয়া আমি এটা নাম্বাৰক 3 বাৰ পূৰণ কৰোঁ তেতিয়া যি নাম্বাৰটো পাওঁ তাক ঘন বুলি কয়, আৰু যিটো সংখ্যাক আমি 3 বাৰ পূৰণ কৰিছোঁ তাক ঘনমূল বুলি কয়। এতিয়া ধৰি লোৱা ইয়াতে কিমান আছে? 1 আছে। 1ৰ কিউব মানে কি জানানে? 1 3 বাৰ পূৰণ কৰা। 1 3 বাৰ পূৰণ কৰিলে 1 হ'ব। গতিকে যিটো আনচাৰ আহিব সেইটো হ'ব ঘনমূল, নহয়, সেইটো হ'ব ঘন বা ঘনফল। আৰু যাক পূৰণ কৰিছোঁ 3 বাৰ, ইয়াতে 1 3 বাৰ পূৰণ কৰিছোঁ, তে ইয়াতে হ'ব 1 ঘনও হ'ব আৰু 1 ঘনমূলো হ'ব। এতিয়া ইয়াতে চোৱা, মই 2ৰ পাৱাৰ 3 আছে বা ঘাত 3 আছে, তাৰমানে 2ক 3 বাৰ পূৰণ কৰিছোঁ। তে 2ক 3 বাৰ পূৰণ কৰিলে কি হ'ব? ইয়াতে 8 হ'ব। তাৰমানে 8টো হ'ব ঘনফল আৰু 2টো হ'ব ঘনমূল। মানে ঘনমূলক মই 3 বাৰ পূৰণ কৰিছোঁ, তেতিয়াই ঘনফল পাইছোঁ। বুজিছা? চেম তেনেকুৱা 15 আছে। 15ৰ মই ঘন কৰিলোঁ মানে 15ক 3 বাৰ পূৰণ কৰিছোঁ, তেতিয়া মই এইটো পালোঁ। তাৰমানে 15ৰ ঘন কৰি মই এইটো পাইছোঁ, আৰু এইটো হৈছে 15ৰ ঘন বা ঘনফল, আৰু 15টো হ'ব ঘনমূল। চেম তেনেকুৱা ইয়াতে হ'ব এইটো ঘন বা ঘনফল, আৰু এইটো 123, এইটো হ'ব ঘনমূল। ঠিক আছে? এতিয়া ইয়াতে চোৱা, এখন লিষ্ট দিছে আমাক। লিষ্ট দিছে মানে কি? এই যে সংখ্যাবোৰ দি দিছে, সিহঁতৰ ঘনফল কৰিলে কিমান হয় সেইটো দিছে। এতিয়া তুমি নিজে কোৱাচোন, ইয়াতে 1 আছে, 1ক 3 বাৰ পূৰণ কৰিলে 1 হ'ব, হয়নে নহয়? 2ক 3 বাৰ পূৰণ কৰিলে 8 হ'ব, 3ক 3 বাৰ পূৰণ কৰিলে 27 হ'ব, 4ক 3 বাৰ পূৰণ কৰিলে 64 হ'ব, 5ক 3 বাৰ পূৰণ কৰিলে 125 হ'ব। তেনেকৈ 6ক পূৰণ কৰিলে কি হয়? 7ক পূৰণ কৰিলে কি হয়? 3 বাৰ। 8ক পূৰণ কৰিলে 3 বাৰ কি হয়? 9ক 3 বাৰ পূৰণ কৰিলে কি হয়? এইকেইটা উলিয়াবা। 11ক 3 বাৰ পূৰণ কৰিলে এইটো হয়। 12ক 3 বাৰ পূৰণ কৰিলে কি হয়? ইয়াতে তোমালোকে লিখিব পাৰিবা। তাৰমানে কি হ'ব কোৱাচোন? এই যে সংখ্যাকেইটা, এই সংখ্যাকেইটা হৈছে ঘনফল, হয় নে নহয়? এইফালে আহিব ঘনফল, আৰু এইকেইটা হৈছে সংখ্যা মানে ঘনমূল। এই ঘনমূলক আমি 3 বাৰ পূৰণ কৰাৰ পিছত ঘনফল পাইছোঁ। ঠিক আছে? এতিয়া চোৱা, মইতো তোমালোকক এইটো ক'ব পাৰোঁ যে এইটো এটা সংখ্যা 1 1 1, কিমান হ'ল? 1 হ'ল। তে এইটো হ'ব ঘন বা ঘনফল, আৰু এই 1টো কি হ'ব? ঘনমূল, হয় নে নহয়? চেম তেনেকুৱা 2ৰ কিউব মানে কি? 2 × 2 × 2, তো এইটো কিমান হ'ব? 8। 8টো কি হ'ব? ঘন হ'ব বা ঘনফল হ'ব, একেই কথা। আৰু 2টো কি হ'ব? ঘনমূল। ঠিক আছে? এতিয়া চোৱা, 3 বাৰ পূৰণ কৰিলেই যে ঘন হ'ব সেইটোতো আমি মানিছোঁ, কিন্তু পূৰ্ণ ঘন মানে কি? পূৰ্ণ ঘন মানে কি এইটো চোৱা। এতিয়া যদি মই 1.2ক যদি মই কিউব কৰোঁ, মানে 1.2ক 3 বাৰ পূৰণ কৰোঁ, ঠিক আছে? 1.2ক 3 বাৰ পূৰণ কৰিলে কি পাম? ধৰি লোৱা কিবা এটা সংখ্যা পাইছোঁ, তো সেইটোতো ঘন হ'ব। ঠিক আছে, মানিছোঁ। কি হ'ব? ঘন হ'ব বা ঘনফল হ'ব। আৰু যিটো 1.2 হ'ব সেইটো হ'ব ঘনমূল। কিন্তু ইয়াতে এই বস্তুকেইটা পূৰণ কৰিলে কিবা এটা নাম্বাৰ আহিব, এইটো দশমিকত আহিব। ধৰি লওক 1.2 1.2 12 12 গুণ 144, দুইটা আগত দশমিক আছে, গতিকে 2 কৰাৰ আগত দশমিক, আৰু এবাৰ পূৰণ কৰিব লাগিব। 4 12 গুণ 48, 4 8, 4 বাৰ গুণ 48, আৰু 4
52 থাকিব 2 হাতত থাকিব 5 12 গুণ 12 আৰু 5 17 1 ঘৰ আগত 2 3 টোটেল 3 ঘৰ আগত দশমিক 3 ঘৰ আগত দশমিক মানে 1728 মানে ইয়াতে দশমিক আছে। এতিয়া চোৱা ইয়াতে দশমিক থকা সংখ্যাৰ যদি আমি ঘন কৰোঁ তেনেহ'লে যিটো আনসাৰ আহে সেইটো এটা দশমিক থকা আহে আৰু আমি জানো যিবোৰ দশমিক থকা সংখ্যা হয় সেইবোৰ পূৰ্ণ সংখ্যা নহয়। পূৰ্ণ সংখ্যা নহয়। পূৰ্ণ সংখ্যা মানে কি 1 2 3 4 এনেকৈ গৈ থাকে তাতে দশমিক থকা সংখ্যাবোৰ নাই এইটো এটা পূৰ্ণ সংখ্যা নহয় গতিকে এইটো এটা পূৰ্ণ ঘন সংখ্যা হ'ব নোৱাৰে বুজিছা। ইয়াতে কৈছে পূৰ্ণ ঘন বা ঘন সংখ্যা। পূৰ্ণ ঘন হ'বলৈ হ'লে এইটো হ'ব পাৰিব বা 8 হ'ব পাৰিব বা 3 যদি 3 বাৰ পূৰণ কৰোঁ 3 যদি 3 বাৰ পূৰণ কৰোঁ 27 হয়। এইটো এটা পূৰ্ণ ঘন কিন্তু এই দশমিক থকাটো এটা পূৰ্ণ ঘন হ'ব কেতিয়াও নোৱাৰে। ঠিক আছে পূৰ্ণ ঘন মানে গম পাইছা এইটো চোৱা এইবোৰ চব পূৰ্ণ ঘন। এতিয়া তোমাক কি কৈছে কোনো সংখ্যাৰ ঘনফল এককৰ স্থানৰ অংক। এতিয়া চোৱা কোনো সংখ্যাৰ ঘনৰ এককৰ স্থানৰ সংখ্যাটো কেনেকৈ উলিয়াবা। মই যদি একক 3 বাৰ পূৰণ কৰোঁ মানে একৰ ঘন লওঁ তেতিয়া কিমান আহে 1 আহে মানে ইয়াতে এককৰ ঘৰত 1 আছে ইয়াতে এককৰ ঘৰত 1 আছে এককৰ ঘৰত 1 দুই ঠাইত। এতিয়া মই যদি 2ৰ ঘন কৰোঁ তেতিয়া কি হ'ব কিমান কোৱাচোন। 2ৰ ঘন কৰিলে 8 হ'ব হয়নে নহয়। তে ইয়াতে এককৰ স্থানত কিমান আছে কোৱা তোমালোকে কোৱা। বহি এনে ভিডিঅ' চাইছা ন কিতাপ পেন লৈ ভালকৈ চাবা ঠিক আছে আৰু ভাল চাই এটা কমেণ্ট কৰি দিবা মই গম পাই যাম বুজি পাইছা বুলি আৰু যদি কিবা বুজি নোপোৱা সুধি ল'বা। এতিয়া চোৱা ইয়াতে একক আছে মানে এককৰ ঘৰত 2 আছে আৰু ইয়াতে এককৰ ঘৰত 8 আছে তাৰমানে এককৰ ঘৰত যদি 2 থাকে ইয়াতে 8 থাকিব। এতিয়া যদি মই 12 লওঁ 12ৰ যদি ঘন কৰোঁ তাৰ 12 ঠিক আছে। এতিয়া মই কিমান পাইছিলোঁ 12ক 3 বাৰ পূৰণ কৰিলে দশমিকটো যদি এৰি দিওঁ ইয়াৰ পৰা ইমান আহে 1728। তাৰমানে চোৱা মই কি গম পালোঁ এককৰ ঘৰত যদি 2 থাকে মই কিমান পাওঁ 8 পাওঁ মানে 2 দুগুণ 4 এইটো চোৱা 2 দুগুণ 4 4 দুগুণ 8 2 দুগুণ 4 4 দুগুণ 8 পালোঁ। চেম তেনেকুৱা 3ৰ যদি এককৰ স্থানত 3 আছে 3ৰ ঘন কৰিলোঁ মই 3 বাৰ 3 পূৰণ কৰিব লাগিব 3 3 গুণ 9 3 9 গুণ 27 7 পালোঁ মানে এককৰ স্থানত 3 থাকিলে ঘনমূলত ঘনত এককৰ স্থানত 7 আহে হয়নে নহয়। তেনেহ'লে যদি মই 13ৰ কৰোঁ 13 ইনটু 13 তেনেহ'লে ইয়াতে 13ৰ যিটো ঘন আহিব তাৰ যিটো এককৰ স্থানত সংখ্যা থাকিব ফাৰ্ষ্টত এইফালৰ পৰা ফাৰ্ষ্টৰটোক একক বুলি কয়। এতিয়া এককৰ স্থানত 7 আহিব 3 থাকিলে এককৰ স্থানত 7 আহে এইটো চোৱা। তো এইটোৱে কৈছে কোনো সংখ্যাৰ ঘনফলৰ এককৰ স্থানৰ অংক 0 থাকিলে 0 1 থাকিলে 1। ইয়াতে চোৱা তোমাক লিখি দি দিছে চব সংখ্যাটোৰ এককৰ স্থানৰ অংক যদি 0 থাকে সংখ্যাটোৰ ঘনৰ এককৰ স্থানৰ অংক 0 হ'ব মানে এইটো চোৱা এইটো এটা সংখ্যা আছে ইয়াৰ যদি 10 আছে 10ক মই কিউব কৰোঁ তেনেহ'লে 10 ইনটু 10 ইনটু 10 এইটো হৈছে ঘনমূল হয়নে নহয় আৰু ইয়াতে কিমান আহিব 1000 তো এইটো হৈছে ঘনৰ এককৰ স্থানত 0 আছে ইয়াতেও ঘনমূলৰ এককৰ স্থানত 0 আছে মানে চোৱা সংখ্যাটোৰ এককৰ স্থানৰ অংক 0 সংখ্যাটোৰ এককৰ স্থানৰ কিমান আছে 0 সংখ্যাটোৰ ঘনৰ এককৰ স্থানৰ অংক 0। এতিয়া চোৱা এইটো ঘন এতিয়া সংখ্যাটোৰ ঘনৰ এককৰ স্থানৰ অংকটো কিমান 0 তো মিলিছে। তো চেম তেনেকুৱা যদি 1 থাকে
তেনেহ'লে 1 হ'ব, 2 থাকিলে 8 হ'ব, 3 থাকিলে 7 হ'ব, এনেকুৱা এইবিলাক চব আছে। ঠিক আছে, এতিয়া এই এক্সাম্পলবোৰ চাই লোৱা, ভালকৈ ঘৰত প্ৰেক্টিচ কৰিব পাৰিবা আৰু তাৰ পৰা বুজিব পাৰিবা। ঠিক আছে, আৰু এটা কথা তুমি চাব পাৰা, যুগ্ম সংখ্যাৰ ঘন যুগ্ম আৰু অযুগ্ম সংখ্যাৰ ঘন অযুগ্ম। এতিয়া চোৱা, 1 এটা অযুগ্ম সংখ্যা, তাৰ যদি মই কিমান 1 হৈছে এটা অযুগ্ম সংখ্যা, 1 এটা অযুগ্ম। ইয়াৰ যদি মই ঘন লওঁ তেনেহ'লে যিমান আহে সেইটো এটা অযুগ্ম, তাৰ মানে অযুগ্ম সংখ্যাৰ ঘন অযুগ্ম। 2 এটা যুগ্ম, 2 এটা কি যুগ্ম, তাৰ যদি মই ঘন লওঁ তেনেহ'লে কিমান আহে 8 আহে, তে এইটো এটা যুগ্ম। মানে যুগ্ম সংখ্যাৰ ঘন কৰিলে আমি যুগ্ম পাওঁ, গম পাইছা? এতিয়া সেম তেনেকুৱা অযুগ্ম সংখ্যাৰ ঘন কৰিলে অযুগ্ম সংখ্যা পাওঁ। এতিয়া চাই লোৱা, ইয়াতে তোমাক কি দিছে। 1 নম্বৰত কৈছে যে এই বস্তুটো 1তকৈ সৰু পূৰ্ণ ঘন সংখ্যাবোৰ লিখা। 1তকৈ সৰু, এতিয়া ইয়াতে চাই লোৱা 1তকৈ সৰু কি কি পূৰ্ণ ঘন আছে। এইটো এটা পূৰ্ণ ঘন সংখ্যা, 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 এইটো। কিন্তু ই 1তকৈ ডাঙৰ, কিন্তু আমাৰ লাগে কিমান? এইকেইটা 1তকৈ সৰু, মানে 1, 8, 27 আৰু 64। তাৰমানে কি হ'ব, যিটো 1 নম্বৰ আনচাৰ আছে, যিটো 8ৰ 1 নম্বৰ আছে, যিটো 8ৰ অনুশীলনী 8ৰ 1 নম্বৰ আছে, তাৰ আনচাৰ কিমান হ'ব? 1 হ'ব, 8 হ'ব, 27 হ'ব, 64 হ'ব, আৰু 125টো নহয়। ইমানলৈকে আনচাৰ হ'ব। ঠিক আছে, ইমানলৈকে এনেকৈ মিলাই লিখি ল'বা যে 1তকৈ সৰু পূৰ্ণ ঘনবোৰ হ'ল 1, 8, 27, 64। ঠিক আছে, তাৰপিছত 100 আৰু 500ৰ মাজৰ পূৰ্ণ ঘনবোৰ লিখা। এতিয়া 2 নম্বৰটো চোৱা, আমি জানো আমি তাতে লিষ্টখনত পাইছিলোঁ, চাই লোৱা। এইটো চোৱা, 5ৰ ঘন কৰিলে 125। এতিয়া 6ৰ ঘন কৰিলে কিমান? 5ৰ ঘন কৰিলে 125, 6ৰ ঘন কৰিলে 6 × 6 × 6, 6 গুণ 36, 36 আৰু 6 কিমান হ'ব? 36 আৰু 6, 3 6 গুণ 18, 18, 6 6 36, 3 6, 3 6 গুণ 18, 19, 20, 21, মানে ইমান। তে এইটো 1তকৈ ডাঙৰ, এইটো 1তকৈ ডাঙৰ, এইটো 1তকৈ ডাঙৰ। আমাক কি কৈছে? 1তকৈ ডাঙৰ, কিন্তু 500তকৈ সৰু হ'ব লাগে। তে 1তকৈ ডাঙৰ কিমান হ'ব? 1তকৈ ডাঙৰ হ'ব 125, তাৰপিছত 216, এনেকৈ কৰি কৰি। এতিয়া যদি মই 7ৰ কৰোঁ ঘন, 7 পূৰণ 7 পূৰণ 7, 7 7 গুণ 49। ঠিক আছে, 7 7 গুণ 49, লগতে আছে 7 পূৰণ 7 9 গুণ 63, 6 3, 4 7 গুণ 28 আৰু 6 28 আৰু 6 কিমান? 28 28, 29, 30, 31, 32, 33, 34, ইমান। ঠিক আছে, তে ইমান হ'ল 7ৰ ঘন। এতিয়া 8ৰ ঘন কৰিলে কিমান পাম? ইয়াতে এইটো লিখি দিওঁ, 3 4 3। 8ৰ ঘন কিমান হ'ব? 8 পূৰণ 8 পূৰণ 8। এতিয়া 8 পূৰণ 8 কিমান? 64। 8 পূৰণ 8 64, আৰু 8 পূৰণ কৰিলে লগতে কিমান হ'ব? 4 8 গুণ 32, 3 2, 6 8 গুণ 48, 6 8 গুণ 48, আৰু 3 যোগ কৰিলে 51, 512,
5 1 2 এতিয়া তোমাক কৈছে যে 500ৰ মাজৰ পূৰ্ণ 100 আৰু 500ৰ মাজৰ মানে 100 আৰু 500 100 আৰু 500ৰ মাজৰটো তাৰমানে 100তকৈ সৰু ল'ব নোৱাৰা লোৱা নাই 500তকৈ ডাঙৰ ল'ব নোৱাৰা এইটোতো 500তকৈ ডাঙৰ গতিকে এইটো ল'ব নোৱাৰি তাৰ আনচাৰ কিমান হ'ব ইমানেই হ'ব গম পাইছা এনেকৈ মিলাই লিখি ল'বা যে 100 আৰু 500ৰ মাজৰ পূৰ্ণ ঘনবোৰ হ'ল এইকেইটা তলৰ সংখ্যাবোৰৰ ঘনৰ এককৰ স্থানৰ অংকবোৰ কি হ'ব এককৰ স্থানৰ অংক ধৰি লওঁ মই 1 নম্বৰটো কৰি দিছোঁ তোমালোকে পাৰি যাবা ইয়াতে চোৱা 81ৰ এককৰ স্থানৰ অংকটো কিমান 1 হয়নে নহয় একক দহক তে ফাৰ্ষ্টৰটো এককৰ স্থানত 1 আছে তে এককৰ স্থানৰ অংকটো 1 এতেকে ঘনৰ এককৰ স্থানৰ অংকবোৰ উলিয়া ন এতেকে 81ৰ ঘনৰ এককৰ স্থানৰ অংকটো হ'ব সমান কিমান হ'ব এইটো চোৱা তাতে লিখা আছে এনেতো শিকোৱা নাই নহয় ভাইটি ভণ্টিহঁত এককৰ স্থানত যদি সংখ্যাটোত 1 থাকে তাৰ ঘনৰ এককৰ স্থানত 1 হয়নে নহয় ভালকৈ চাই লোৱা এককৰ স্থানত 1 আছে তেনেহ'লে তাৰ যিটো ঘন হ'ব তাৰো এককৰ স্থানৰ অংকটো 1 হয় ঠিক আছে তেনেকৈ 2 নম্বৰটো 5 আছে এনেকৈ চেম লিখিবা ইয়াতে 45ৰ এককৰ স্থানৰ অংকটো 5 এতেকে 45ৰ ঘনৰ এককৰ স্থানৰ অংকটো হ'ব কিমান হয় চোৱাচোন ইয়াতে চোৱা 5 হ'লে 5 হয় তে তোমালোকে তাতে লিখিবা 45ৰ ঘনৰ এককৰ স্থানৰ অংকটো সমান 5 হ'ব তেনেকৈ ইয়াৰ এককৰ স্থানৰ অংক 7 আছে তেনেহ'লে এফালে চোৱাচোন এককৰ স্থানৰ অংকত 5 থাকিলে তাৰ ঘনৰ এককৰ স্থানৰ অংক 3 হয় ইয়াতে ইয়াৰ যিটো ঘন হ'ব ঘনৰ এককৰ স্থানৰ অংকত 3 হ'ব গম পাইছা এতিয়া চোৱা তলৰ পূৰ্ণ ঘনকেইটা কোনকেইটা যুগ্ম সংখ্যাৰ ঘন আৰু কোনকেইটা অযুগ্ম সংখ্যাৰ ঘন উলিওৱা এইটোতো একদম ইজি 4 নম্বৰ চাই লোৱা কি কৈছে 4 নম্বৰ তলৰ কোনকেইটা পূৰ্ণ যুগ্ম মানে আটাইকেইটা ইয়াতে ঘন আছে দেই তে তোমাক উলিয়াব দিছে যে এইটো যিটো সংখ্যাৰ হয় ধৰি লোৱা ইয়াতে এটা এ নম্বৰ ঠিক আছে এ নম্বৰ আছে এতিয়া কিমান লিখা আছে ইয়াতে 2744 এইটো আনচাৰ নহয় দেই মই বুজাই আছোঁ তোমালোকক চাই লোৱা ভালকৈ ইয়াতে চোৱা এই যিটো সংখ্যা আছে এইটো ইয়াতে কিবা এটা সংখ্যাৰ ঘন হয় ঠিক আছে তেনেহ'লে ইয়াতে যিটো সংখ্যা হ'ব এইটো যুগ্ম হ'ব নে অযুগ্ম হ'ব এইটো উলিয়াব দিছে এতিয়া সেইটো উলিয়াব দিছে এতিয়া চোৱা যদি এই সংখ্যাটো যুগ্ম হয় তেনেহ'লে ইয়াতে যিটো সংখ্যা হ'ব এইটো যুগ্ম হ'ব আৰু যদি এই সংখ্যাটো পুৰা সংখ্যাটো অযুগ্ম হয় তেনেহ'লে ইয়াৰটো যিটো আনচাৰ হ'ব সেইটো অযুগ্ম হ'ব কিন্তু এই সংখ্যাটো চোৱা এককৰ স্থানত 4 আছে গতিকে এই পুৰাটো যুগ্ম তেনেহ'লে ইয়াৰ যিটো ঘনমূল হ'ব সেইটো কি হ'ব যুগ্ম হ'ব তলৰ পূৰ্ণ ঘনকেইটাৰ কোনকেইটা যুগ্ম কোনকেইটা অযুগ্ম তেনেহ'লে এইটোৰ আনচাৰ লিখিবা যুগ্ম এইটোৰ আনচাৰ হ'ব অযুগ্ম কাৰণ ইয়াৰ এককৰ স্থানত অযুগ্ম আছে ডাইৰেক্ট লিখি দিবা তেনেকুৱা 4 নম্বৰ দিবা 1 নম্বৰ দিবা আনচাৰ দিবা 72 দিবা দেখিনি 1 নম্বৰ এইটো যুগ্ম গতিকে এইটো ডাইৰেক্ট যুগ্ম আৰু একো কথা নাই 2 নম্বৰত চোৱা ইয়াতে 7 আছে তাৰ মানে অযুগ্ম তে এইটো ইয়াতে লিখি দিবা अजुग्म हो गया टन 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 जल्दी से हमने कर लिया अभी सुआ अभी देखो क्या क्या होने वाला है सारी रात सोया नहीं सुबह मुझे सोने दो अभी मुझे मैथ्स करना है अभी मुझे मैथ्स करने दो
ইয়াতে আজিলৈকে মই সামৰণি মাৰিলোঁ। নতুন ভিডিঅ'ত আপোনালোকে দেখা পাব মোক। গতিকে আজিৰ বাবে সামৰণি। বেষ্ট অফ লাক। বাই বাই।